মোৰ নাম পূজা আৰু মোৰ বয়স 28 বছৰ। যদি জেলত মৃত্যুদণ্ডৰ বন্দীসকলৰ পত্নীয়ে তেওঁলোকক লগ কৰিবলৈ আহে তেন্তে আৰক্ষীয়ে তেওঁলোকক কিবা অজুহাত দেখুৱাই কলৈ লৈ যায়। এই কথা শুনি আপোনাৰো আত্মাই হাহাকাৰ কৰি উঠিব। মোৰ স্বামীৰ আজি আদালতত কেছৰ তাৰিখ আছিল আৰু মই ৰাতিপুৱাৰ পৰাই প্ৰাৰ্থনা কৰি আছিলোঁ যে মোৰ স্বামী যে নিৰ্দোষী তাৰ প্ৰমাণিত হওক। মাজনিশা সাৰ পায়ো মই প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ আৰু মই নিশ্চিত আছিলোঁ যে আজি আদালতে মোৰ স্বামীক সন্মানজনকভাৱে দোষমুক্ত কৰি দিব। ৰাতিপুৱা 7 বজাতে মই সাজু হ'লোঁ। মোৰ স্বামীৰ বৃদ্ধ মাক দেউতাকে পুতেকৰ বাবে চিন্তিত হৈ পৰিছিল। কি সিদ্ধান্ত লোৱা হ'ব সেই লৈ আমাৰ সকলোৰে মনত ভয় আৰু চিন্তাত বুকু ধপধপাই আছিল। মোৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল আৰু মই জানিছিলোঁ যে মোৰ স্বামীয়ে এনেকুৱা একো কৰাই নাছিল। তেওঁ সম্পূৰ্ণৰূপে নিৰ্দোষী আছিল। শহুৰ আৰু শাহুক ব্ৰেকফাষ্ট কৰিবলৈ কওঁতে তেওঁলোকে খাবলৈ মন যোৱা নাই বুলি ক'লে। মোৰো তেতিয়া খাবলৈ মন নগ'ল। কিছু সময়ৰ পাছত তিনিওজনে কোৰ্টলৈ ওলাই আহিলোঁ। মোৰ স্বামীৰ বিৰুদ্ধে তেওঁৰ এজন বন্ধুক হত্যা কৰাৰ অভিযোগ আছিল আৰু দুৰ্ভাগ্যজনকভাৱে সকলো প্ৰমাণ তেওঁৰ বিৰুদ্ধে আছিল। আমাৰ সামৰ্থ্য অনুসৰি সৰ্বোত্তম উকিল ধৰিছিলোঁ আৰু মই এইটো আশা কৰিছিলোঁ যে তেওঁ মোৰ স্বামীক সন্মানজনকভাৱে দোষমুক্ত কৰিব পাৰিব। আজি আদালতত শেষ তাৰিখ আছিল। ৰায়দান আজি ঘোষণা কৰা হ'ব। সেইবাবে আমি সকলোৱে সময়মতে আদালত আহি পালোহি। অলপ সময়ৰ ভিতৰতে তেওঁলোকে মোৰ স্বামীকো লৈ আহিলে। তেওঁৰ অৱস্থা দেখি মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি কান্দিবলৈ ধৰিলোঁ। আমাৰ বিয়া হোৱা মাত্ৰ 2 বছৰ হৈছিল আৰু তেখেতে যোৱা 6 মাহে কাৰাগাৰৰ ভিতৰতে আছিল। মোৰ মা আৰু দেউতাও আহিছিল। মা দেউতাই মোৰ ওচৰলৈ আহি মোৰ কাণৰ ওচৰত ফুচফুচাই ক'লে যে যদি সিদ্ধান্তটো তাৰ বিপক্ষে আহে আৰু যদি আদালতে তেওঁক শাস্তি দিয়ে তেন্তে তেওঁৰ পৰা তুমি বিবাহবিচ্ছেদ ল'বা। ইমান ডাঙৰ এটা কথা তেওঁলোকে কেনেকৈ ক'ব পাৰে বুলি মই দেউতাৰ মুখলৈ চাবলৈ ধৰিলোঁ। কিন্তু তাৰপিছত যেতিয়া মই নিজকে তেওঁৰ ঠাইত ৰাখিছিলোঁ তেতিয়াই বুজিব পাৰিছিলোঁ যে তেওঁৰ একো ভুলেই নাছিল, কাৰণ তেওঁ এগৰাকী কন্যাৰ পিতৃ আছিল যাৰ স্বামীৰ জীৱনত কি হয় একো নিশ্চিত নাছিল। আমি আহি সকলোৱে নিজৰ ঠাইত বহিলোহি। বিচাৰক আহি নিজৰ চকীত বহিল আৰু কোৰ্টৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কি হৈছিল মই শুনা নাছিলোঁ। কি প্ৰমাণ দাখিল কৰিছে, কোনজন সাক্ষী আৰু কাৰ বক্তব্য কি আছিল মই একো জনা নাছিলোঁ। উকিলে কি দি আছে আৰু কি কথা কৈ আছে একো শুনাও নাছিলোঁ। মই মাত্ৰ চকু দুটা মুদি মোৰ স্বামীক এই সকলোবোৰৰ পৰা ওলাই আহিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ। কিছু সময়ৰ পাছত সম্পূৰ্ণ নিস্তব্ধতা। মই সজাগ হৈ চকু মেলিলোঁ। মোৰ বুকুখন জোৰেৰে ধপধপাই আছিল। সেই সময়তে বিচাৰকজনে ক'বলৈ ধৰিলে, সকলো প্ৰমাণ আৰু সাক্ষী বিবেচনা কৰি আদালতে এই সিদ্ধান্তত উপনীত হৈছে যে অভিযুক্ত নয়ন শৰ্মাই তাৰ বন্ধু আকাশক হত্যা কৰিছে। সেয়েহে 3 মাহৰ পাছত অপৰাধী নয়নক মৃত্যুদণ্ডৰ শাস্তি আদালতে প্ৰদান কৰে। এইটো আদালতৰ সিদ্ধান্ত আছিল নে মোৰ কাণ দুখন বাজি আছিল মই শুনিব পৰা নাছিলোঁ। মোৰ উশাহ বন্ধ হৈ গৈছিল। মই সম্পূৰ্ণ নিৰ্জীৱ হৈ পৰিলোঁ। মই ভাবিছিলোঁ যে হয়তো শুনাত মোৰ ভুল হৈছে, কিন্তু শাহু আৰু শহুৰৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখি মই সেই কথাৰ উপলব্ধি কৰিব পাৰিলোঁ যে মই যি শুনিছিলোঁ সেয়া সঁচা শুনিছিলোঁ। এই 6 মাহত মোৰ স্বামীৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে কাটিলে হয়তো তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজো নোলাব। মই তেতিয়া কান্দিবলৈ ধৰিলোঁ। মোৰ স্বামীক মৃত্যুদণ্ড শাস্তি দিয়া হৈছিল। যেতিয়া মোৰ স্বামীক পুলিচে লৈ গ'ল তেতিয়া মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। সকলোৱে এই কথাটো জানিছিল যে হত্যাকাণ্ডটো আচলতে মোৰ স্বামীয়ে নহয়, তেওঁৰ সতীয়া বায়েকৰ স্বামীয়েহে সংগঠিত কৰিছিল। কিন্তু কোনেও একো কৰিব নোৱাৰিলে। সদায়ৰ দৰে আজিও শক্তিশালীসকলৰ হাত গধুৰ হৈ পৰিছিল। পুলিচৰ পৰা আৰম্ভ কৰি সাক্ষীলৈকে সকলো কিনি লৈছিল তেওঁলোকে আৰু মোৰ স্বামীক তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছিল। শহুৰ দেউতা আৰু শাহুমাক লগত লৈ আমি ঘৰলৈ গুচি আহিলোঁ। তেওঁলোকৰো কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল, কাৰণ বৃদ্ধ মাক দেউতাকৰ তেওঁই আছিল একমাত্ৰ সহায়কাৰী। আৰক্ষীয়ে তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কাৰাগাৰলৈ স্থানান্তৰিত কৰিছিল। যিদিনা তেওঁক অন্তিম ৰায় দিয়া হৈছিল পিছদিনা মই তেওঁক লগ কৰিবলৈ যাওঁতে জেলত সকলোৱে মোৰ ফালে বৰ বেয়াকৈ চাই আছিল। মই তেতিয়া ভাবিছিলোঁ যে এইসকল কেনেকুৱা ধৰণৰ পুলিচ যিয়ে অহা প্ৰতিজন ব্যক্তিৰ ফালে চাই থাকে। স্বামীক লগ কৰিবলৈ যাওঁতে তেওঁক এনেকৈ দেখি বৰ দুখ লাগিছিল।
তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ মৃত্যুদণ্ডৰ পিছত মোৰ মা আৰু দেউতাৰ তুমি যত্ন ল'বা। জেলত কয়দীবিলাকক লগ কৰিবলৈ বহুত মানুহ আহিছিল আৰু সেই সময়ত আন এজনী মহিলাও আহিছিল গিৰিয়েকক লগ কৰিবলৈ। কাৰাগাৰৰ ভিতৰত থকা স্বামীয়ে তাৰ পৰাই তাৰ চকু পানী মচি আছিল। মোৰ স্বামীয়ে তেতিয়া ক'বলৈ ধৰিলে যে নিজৰ লগতে সকলোৰে যত্ন ল'বা তুমি, আৰু মোৰ মৃত্যুৰ পিছত তুমি পুনৰ বিয়া কৰাই ল'বা। মই তেতিয়া খঙেৰে তেওঁৰ ফালে চালোঁ আৰু ক'লোঁ যে মই একো হ'বলৈ নিদিওঁ তোমাক। মই এতিয়া তোমাৰ কাৰণে উচ্চ ন্যায়ালয়ত আপিল কৰিম আৰু তোমাক মই এদিন বাহিৰলৈ উলিয়াই আনিম। এনেকৈ সান্তনা দিয়াৰ পিছত পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ, কাৰণ লগ কৰাৰ সময় তেতিয়া শেষ হৈ গৈছিল। জেলৰ পৰা ওলাই আহোঁতে সেই ছোৱালীজনীও বাহিৰত থিয় হৈ আছিল গাড়ীৰ বাবে। মই গৈ তাইৰ লগত কথা পাতি সুধিলোঁ, তোমাৰ স্বামীও মৃত্যুদণ্ডৰে শাস্তি পাইছে নেকি? মোৰ কথা শুনি তাই বৰ বিচলিত হৈ ক'বলৈ ধৰিলে যে সি মোৰ স্বামী নহয়, মোৰ স্বামীৰ হত্যাকাৰীহে। মোৰ স্বামীক হত্যা কৰাৰ অপৰাধত তেওঁক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে। এইখিনি কথা কৈ তাই মোৰ পৰা আঁতৰি গ'ল আৰু মই আচৰিত হৈ তাই যোৱাৰ ফালে চাই থাকিলোঁ। তাই কোৱা কথাখিনি বুজিবলৈ মাত্ৰ মোৰ অলপ সময় লাগিল, কিন্তু মইতো ভাবি আছিলোঁ যে তাই গিৰিয়েকক লগ কৰিবলৈ আহি তাই গিৰিয়েকক লগ পাই কান্দি আছে। কিন্তু তাই গিৰিয়েকৰ হত্যাকাৰীক লগ কৰিবলৈহে আহিছিল। হঠাতে সেই বাতৰিটো মোৰ মনত পৰিবলৈ ধৰিলে, য'ত কোৱা হৈছিল যে প্ৰেমিকৰ সৈতে এগৰাকী মহিলাই লগ হৈ নিজৰ স্বামীক হত্যা কৰিলে আৰু সিহঁতৰ বাটৰ পৰা তাক আঁতৰাই পেলালে। মই প্ৰথমতে এই বাতৰিটো বিশ্বাস কৰিব পৰা নাছিলোঁ, কাৰণ বিবাহ বৰ শক্তিশালী সম্পৰ্ক। কিন্তু সেই ছোৱালীজনীক লগ পোৱাৰ পিছত সকলো খবৰ মোৰ বাবে সঁচা যেন লাগিবলৈ ধৰিলে। প্ৰথমতে মোৰ সেই ছোৱালীজনীৰ প্ৰতি দয়া উপজিছিল, এতিয়া হঠাতে তাইৰ প্ৰতি ঘৃণাৰ ভাৱ আহিবলৈ ধৰিলে। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছতো সেই ছোৱালীজনী আৰু তাই কথাবোৰ মোৰ মনত চলি থাকিল। সপ্তাহত এবাৰহে কয়দীসকলক লগ কৰিবলৈ দিছিল। এই সপ্তাহৰ বাকী সময়খিনি মই অত্যন্ত উদ্বিগ্নভাৱে সময় কটাইছিলোঁ, আৰু যেতিয়া লগ পোৱাৰ দিন আহিল মই মোৰ স্বামীক লগ কৰিবলৈ গুচি গ'লোঁ। আৰু যেতিয়া মই গেটৰ ভিতৰলৈ সোমাই গ'লোঁ তেতিয়া দেখিলোঁ যে সেই ছোৱালীজনীও আহিছিল তাইৰ প্ৰেমিকক লগ কৰিবলৈ। মই মনে মনে মোৰ স্বামীক ছোৱালীজনীৰ কাহিনীটো ক'লোঁ। তেতিয়া মোৰ স্বামীয়ে মোক কৈছিল যে মই বেছি একো নাজানো, ইয়াত একমাত্ৰ শাস্তি হৈছে মৃত্যু। মৃত্যুদণ্ড কেৱল সেইসকলকে দিয়া হয় যি হত্যাকাৰী। বেচাৰা এটা সৰু ল'ৰা। এতিয়া মই নাজানো আচলতে সি কি হত্যাকাণ্ড সংঘটিত কৰিছে, নে মোৰ দৰে তাকো ফান্দত পেলোৱা হৈছে। মোৰ স্বামীয়ে ক'লে যে এই ছোৱালীজনীৰ পৰা অলপ সাৱধানে থাকিবা। সেই ল'ৰাটোৰ হাতত ধৰি অবিৰতভাৱে কান্দি থকা সেই ছোৱালীজনীৰ ফালে মোৰ মনোযোগ বাৰে বাৰে গৈ আছিল। মই এতিয়া তাইৰ কথাবোৰত অলপ কান্দিবলৈ ধৰিলোঁ। ছোৱালীজনীয়ে কান্দি কান্দি কৈ আছিল, মই তোমাক এই অৱস্থাত চাব নোৱাৰোঁ। মই এতিয়া কি কৰিম একো ক'ব পৰা নাই। তোমাক এনেকৈ দেখি মই মৰি যাম যেন অনুভৱ হৈছে মোৰ। সেই ল'ৰাটোৱে কৈছিল, মোৰ কথা তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। ছোৱালীজনীয়ে কান্দি কান্দি ক'লে, এতিয়া একো ভাল নহ'ব আৰু, সকলো শেষ হৈ গ'ল, আৰু এই সকলোবোৰ মোৰ বাবেই হৈছে। তেতিয়া সেই ল'ৰাটোৱে তাইক শান্ত কৰিবলৈ চেষ্টা কৰি আছিল, আৰু তাই একেৰাহে তেতিয়া কান্দি আছিল। মই ব্ৰিটিছনাৰে ঘূৰি তাইক ক'লোঁ, এতিয়া ভুল স্বীকাৰ কৰি কি লাভ? তোমাৰ বাবে এজন মানুহে এতিয়া প্ৰাণ হেৰুৱালে, আৰু এতিয়া আনজনেও প্ৰাণ হেৰুৱাবলৈ গৈ আছে। মই তাইৰ কথাৰ পৰা নিজকে অলপ আঁতৰাই মোৰ স্বামীক সান্তনা দি ক'লোঁ, মোৰ বান্ধৱী জীয়াই মোক এজন অতি ভাল উকিলৰ কথা কৈছে। কাইলৈ তেওঁক লগ কৰিবলৈ যাম আৰু তোমাৰ বিৰুদ্ধে আপিল কৰিম। মই সকলো ফালৰ পৰা চেষ্টা কৰি চাম। মই কেতিয়াও তোমাক এনেকৈ মোৰ পৰা আঁতৰি যাবলৈ নিদিওঁ। স্বামীৰ লগত কথা পাতি থাকোঁতে মোৰ ওচৰলৈ এজন পুলিচ আহি ক'লে, তুমি নয়ন শৰ্মাৰ পত্নী নেকি? মই হয় বুলি মাত দিলোঁ। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে আৰক্ষী থানাৰ অফিচাৰে মাতিছে আপোনাক। তাৰপিছত মোৰ স্বামীয়ে মোৰ ফালে সজাগ হৈ চাই মোক কিয় মাতিছে বুলি সুধিলে। কনিষ্টবলজনে ক'লে যে মই একো নাজানো, হয়তো কিছু কাগজৰ কাম বাকী আছে, সেইবাবেই নিশ্চয় যাব লাগে চাগে। মোৰ স্বামীয়ে কৈছিল যে মোৰ পত্নী কলৈকো নাযায়, সকলো কাগজ সম্পূৰ্ণ হৈছে, এতিয়া একো বাকী নাই। কনিষ্টবলজনে সকীয়াই দি ক'লে যে ঠিক আছে, এইদৰে লগ কৰাৰ বাবে কিবা কাগজত চহী কৰিব লাগিছিল। নগ'লে একো নহয়, মই গৈ ক'ম, কিন্তু মনত ৰাখিব এই মিটিং আৰু কেতিয়াও নহ'ব। মাত্ৰ আজিয়েই শেষবাৰৰ বাবে ইজনে সিজনক চাই মনৰ কথা পাতি লওঁ। মই নাৰ্ভাছ হৈ থিয় হৈ ক'লোঁ, নাই নাই, মই আপোনাৰ লগত যাম।
বাটত বুজাই কনিষ্টবলজনে ক'লে, কাগজ-পত্ৰ প্ৰয়োজনীয় আৰু সকলোৰে বাবে কৰা হয়। থানালৈ যোৱাৰ পাছত অফিচাৰে মোৰ চেহেৰাটো মূৰৰ পৰা ভৰিলৈকে চাবলৈ ধৰিলে। তেতিয়া মই এখন গোলাপী ৰঙৰ শাৰী পিন্ধি আছিলোঁ। তেওঁৰ চকুৰ উত্তাপত ভয় খাই মই তেওঁক ক'লোঁ, আপুনি মোক কিয় মাতিছিল? মই নয়নৰ পত্নী হয়। হাঁহিটো লুকুৱাই তেওঁ ক'লে যে অতি সোনকালে তোমাক নয়নৰ বিধৱা বুলি কোৱা হ'ব। তাৰপিছত তেওঁ ক'লে যে 3 মাহৰ ভিতৰত ইতিমধ্যে এমাহ পাৰ হৈ গ'ল আৰু তেওঁৰ ফাঁচীৰ বাবে বহুত কম সময় বাকী আছে। মই ক'লোঁ যে সেইটো আপোনাৰ সমস্যা নহয়। আপুনি কি উদ্দেশ্য লৈ মোক ইয়ালৈ মাতিছিল সেইটোহে কওক। নাজানো কিয় মোৰ এই অনুভৱ হৈছিল যে তেওঁ কোনো কামৰ বাবে নহয়, কেৱল মোৰ শৰীৰৰ মাপ ল'বলৈহে মাতিছিল। মোৰ প্ৰশ্নত তেওঁ ক'লে প্ৰয়োজন আছিল। এতিয়া সকলো ঠিকেই আছে, তুমি যাব পাৰা। খং উঠি মই পুনৰ স্বামীৰ ওচৰলৈ যাবলৈ ধৰিলোঁ। কিন্তু তেতিয়ালৈকে আমি লগ কৰাৰ সময় শেষ হ'বৰ হ'ল। মাত্ৰ 3 মিনিট সময় আছিল। কাৰ্যালয়টোৰ পৰা জেললৈ যোৱাৰ সময় প্ৰায় 5 মিনিটমান আছিল। গতিকে এতিয়া গৈ তালৈ কোনো লাভ নহ'ব। জেলৰ পৰা ওলাই অহাৰ পাছত মই এফালে থিয় হৈ অটোৰিক্সালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। ইফালে এটা অদ্ভুত দৃশ্য দেখি মোৰ মুখ মেল খাই গ'ল। সেই একেজনী ছোৱালীয়ে ওলাই অহা দেখিলোঁ আৰু আৰক্ষী বিষয়াজনে তাইৰ লগত ওলাই আহিছিল। মই তেতিয়া আচৰিত হৈ ভাবিলোঁ যে পুলিচৰ লগত এই ছোৱালীজনীয়ে কি কৰি আছে। তাই তেওঁলোকৰ লগত গাড়ী এখনত উঠিল আৰু তাৰ পৰা গুচি গ'ল। মই আচৰিত হৈ চাই থাকিলোঁ। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে এই ছোৱালীজনী পুলিচৰ লগত কিয় গৈছে আৰু কলৈ গৈছে। সেই পুলিচ বিষয়াজনক মোৰ বহুত ঠিক মানুহ যেন লগা নাছিল। আৰম্ভণিৰে পৰা তেওঁক সুবিধাবাদী মানুহ যেন লাগিছিল। মই এতিয়া মোৰ বান্ধৱী জীয়াই কোৱা উকিলৰ ওচৰলৈ গৈ স্বামীৰ কেছটোৰ কথা ক'লোঁ। তেতিয়া উকিলজনে গোটেই কেছটো মোৰ লগত আলোচনা কৰিলে। মই যিকোনো প্ৰকাৰে স্বামীক ৰক্ষা কৰিব বিচাৰিছিলোঁ। মোৰ মা-দেউতাই মোক ছাপোৰ্ট কৰা নাছিল। তেওঁলোকে স্পষ্ট শব্দৰে মোক কৈছিল যে হত্যাকাৰীৰ পত্নী বুলি কোৱা সলনি তেওঁৰ পৰা বিবাহ বিচ্ছেদ হোৱাই ভাল আছিল। কিন্তু মই তেওঁলোকৰ কথাত মান্তি হোৱা নাছিলোঁ। মোৰ বিশ্বাস আছিল যে এইটো এটা পৰীক্ষা আৰু সোনকালে শেষ হ'ব। সেই উকিলে মোৰ পৰা মাচুল লৈ ক'লে যে মই অতি সোনকালে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম। তেতিয়া মই ধন্যবাদ দি তেওঁৰ তাৰ পৰা ওলাই আহিলোঁ। যেতিয়া সময় আহিলত মই মোৰ স্বামীক লগ কৰিবলৈ গ'লোঁ। কিন্তু এটা অদ্ভুত ঘটনা ঘটিল তেতিয়া। আজিৰ পাছত তেওঁক আৰু লগ কৰিবলৈ নাহিবা বুলি মোৰ স্বামীয়ে মোক ক'লে। মই তেতিয়া সুধিলোঁ যে মই ইয়ালৈ কিয় নাহিম। তেওঁ ক'লে যে মই শুনিছোঁ যে মৃত্যুদণ্ডৰ বন্দীসকলক লগ কৰিবলৈ অহা পত্নীক এই পুলিচসকলে ক'ৰবালৈ লৈ যায়। মই আচৰিত হৈ সুধিলোঁ যে মোক ক'লৈ লৈ যাব তেওঁলোকে। মোৰ স্বামীয়ে তেতিয়া ক'বলৈ ধৰিলে যে এই বিষয়ে কোনেও নাজানে, আনকি ময়ো নাজানো ক'লৈ লৈ যায় তেওঁলোকে। সেইবাবে আজিৰ পৰা তুমি ইয়ালৈ আৰু আহিবই নালাগে। মই মোৰ স্বামীক সান্তনা দিলোঁ যে মই এনেকুৱা পুলিচৰ লগত যোৱা মানুহ নহয়। এই বুলি কৈ মোৰ বাওঁফালে থিয় হৈ থকা ছোৱালীজনীলৈ মই চকু ফুৰালোঁ আৰু আজি তাইক বৰ সুখী যেন লাগিছিল। তাই প্ৰেমিকক হাতত ধৰি বাৰে বাৰে আশ্বাস দি আছিল যে সি অতি সোনকালে ওলাই যাব। মোৰ সন্দেহ এতিয়া বহুত বাঢ়ি গৈছিল যে তাই সেইদিনা পুলিচকেইজনৰ লগত কি কৰি আছিল আৰু কলৈ গৈছিল। সেই ছোৱালীজনীৰ লগত কথা পতাৰ সিদ্ধান্ত লৈ গেটৰ পৰা ওলাই অহাৰ লগে লগে তাইক সুধিলোঁ, সেইদিনা মই দেখিছিলোঁ তোমাক সেই গাড়ীত পুলিচৰ লগত ক'ৰবালৈ যোৱা। মই জানিব পাৰোঁ নেকি যে তেওঁলোকে তোমাক কলৈ লৈ গৈছিল? তাই তেতিয়া মোৰ ফালে চাই ক'লে যে নাই, তুমি মোক এই কথা সুধিব নোৱাৰা, কাৰণ মোক সুধিবলৈ তোমাৰ কোনো অধিকাৰ নাই। এইদৰে উত্তৰ দি তাই আৰামত তাৰ পৰা গুচি গ'ল। মই তেতিয়া ভাবিবলৈ ধৰিলোঁ যে তাই কি অভদ্ৰ ছোৱালী, কেনেকুৱা উত্তৰ দিছে মোক। মই ভাবিছিলোঁ তাই যদি নকয় তেন্তে তাইৰ ইচ্ছা কথা। পিছৰ সপ্তাহত যেতিয়া মই মোৰ স্বামীক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া আগতে লগ পোৱা ছোৱালীজনী বা মানুহজনক তাত দেখা পোৱা নাছিলোঁ। মই মোৰ স্বামীক সুধিলোঁ যে সেই মানুহজন ক'ত গ'ল। তেওঁ ক'লে যে মাত্ৰ 4 দিন আগতে তেওঁক ইয়াৰ পৰা লৈ যোৱা হৈছে, হয়তো শাস্তি দিবলৈ। সেইবাবেই মোৰ স্বামীৰ মনটো একেবাৰে ভাল নাছিল। মোৰ ওপৰত খং উঠিছিল যে তেওঁ মানা কৰাৰ পিছতো ইয়ালৈ মই কিয় আহিছোঁ। মোৰো কথাটো শুনি দুখ লাগিছিল যে সেই বেচেৰাটোৱে মৃত্যুৰ শাস্তি পালে। মৃত্যুদণ্ডৰ কথা শুনি সকলোৱে ভয় খায় আৰু তাতোতকৈ বেছি সেই মানুহবোৰে ভয় খায় যিসকলে সদায় তেওঁলোকৰ লগত থাকে। আৰু তেওঁলোকে সদায় ভয়ত থাকে যে কোনে জানে কোন সময়ত তেওঁলোকে শাস্তি পাব। এনে এটা অৱস্থাত জীয়াই থকাটো কিমান কঠিন হ'ব পাৰে, তাত আৰু মই ৰৈ থাকিব নোৱাৰিলোঁ। মই ঘৰলৈ উভতি আহিলোঁ।
মোৰ শাহুমা আৰু শহুৰ দেউতা এই আশাৰে জীয়াই আছিল যে তেওঁৰ এদিন পুতেক নিশ্চয় ঘূৰি আহিব। মোৰো এই আশা আছিল, কিন্তু তথাপিও মনৰ ভিতৰত এটা ভয়ো আছিল। ৰাতি হয়তো কিবা এটা লিখিব লাগিব বুলি মই কলমটো বেগতে ৰাখিছিলোঁ। বেগৰ ভিতৰত সৰু কাগজ এখন আছিল। মই উলিয়াই আনি চালোঁ আৰু তাত যি লিখা আছিল সেইখিনি পঢ়ি মই আচৰিত হৈ পৰিলোঁ। এই কাগজখন কোনে ৰাখিছিল মই নাজানো। মই সদায় বেগটো মোৰ লগতেই ৰাখিছিলোঁ। নিশ্চয় আমাৰ বেগবোৰ চেক কৰাৰ সময়ত এই কাগজখন কোনোবাই ৰাখিছিল। তাৰ ওপৰত ফোন নম্বৰ এটা লিখা আছিল। এবাৰ সেই নম্বৰত ফোন কৰিবলৈ মন গ'ল, যদিও কিবা এটা চিন্তা কৰি থমকি ৰ'লোঁ। পিছদিনা উকিলৰ ওচৰলৈ যাব লগা হ'ল। তাৰ পৰা ঘূৰি আহোঁতে হঠাৎ ৰাস্তাত সেই ছোৱালীজনীক দেখা পালোঁ। তাই তেতিয়া ল'ৰা এটাৰ লগত ৰেষ্টুৰেণ্ট এখনলৈ গৈ আছে। মই ৰিক্সাখন ৰখাই দিলোঁ আৰু ময়ো খৰধৰ কৰি তাইৰ পিছে পিছে একেখন ৰেষ্টুৰেণ্টলৈ গ'লোঁ। সিহঁত দুয়ো হাতে হাত ধৰি টেবুল এখনত বহি আছিল। ল'ৰাটো মোৰ ফালে পিঠি দি বহি আছিল। সেইবাবে মই তাৰ মুখখন দেখা পোৱা নাছিলোঁ। সেই ছোৱালীজনীক লৈ মোৰ বহুত খং উঠিবলৈ ধৰিলে যে তাই দুজন মানুহৰ জীৱন ইতিমধ্যে ধ্বংস কৰিলে। তাই এতিয়া ইয়াত তৃতীয় এজন মানুহৰ লগত বহি আছে। বহু সময় দুয়োকে চাই বহি থাকিলোঁ। মোৰ তেতিয়া ধৈৰ্যৰ সীমা আৰু ভাঙি গ'ল আৰু মই সেই ছোৱালীজনীৰ সন্মুখত থিয় দিলোঁগৈ। যেতিয়া মোৰ চকু সেই ল'ৰাটোৰ ওপৰত পৰিল, মই তেতিয়া আচৰিত হৈ গ'লোঁ। মোৰ সপোন দেখা যেন লাগিল, কাৰণ মোৰ সন্মুখৰ ল'ৰাজনেই জেলত থকা সেই ল'ৰাজন আছিল। সকলোৱে ভাবিছিল যে ল'ৰাজনৰ মৃত্যুদণ্ড হ'ল, কিন্তু তেওঁ মৰা নাছিল। তেওঁ জীয়াই আছিল, বৰঞ্চ তেওঁ সুখেৰে স্বাধীনতাৰ জীৱন কটাবলৈ ধৰিছিল। মোক দেখাৰ লগে লগে দুয়োজনে ভয় খাই উঠিল। তাৰপিছত সেই ছোৱালীজনীয়ে ল'ৰাটোক ক'লে যে তুমি ঘৰলৈ যোৱা, মই কিছু সময়ৰ পিছত ঘৰলৈ আহিম। ল'ৰাটো যোৱাৰ পাছত মই তাইৰ কাষৰ চকীখনতে বহিলোঁ আৰু সুধিবলৈ ধৰিলোঁ, তুমি এতিয়া ইমান অসম্ভৱ কাম এটা কেনেকৈ কৰিব পাৰিলা? সেই ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, মোৰ নাম জ্যোতি, আমি ৰামপুৰৰ বাসিন্দা। মা দেউতাৰ মাত্ৰ 3টা সন্তান আছিল। মই ডাঙৰ আছিলোঁ আৰু মোৰ এজনী ভনী আৰু এজন ভাই মোতকৈ সৰু আছিল। ভনীক মই আটাইতকৈ বেছি ভাল পাইছিলোঁ, কাৰণ তাই বহুত বেমাৰী আছিল আৰু বিচনাত সদায় পৰি আছিল। দেউতা আৰু মা দুয়ো কামলৈ যায়। জন্মৰ পৰাই মই নিজেই ভনীৰ যত্ন লৈ আহিছিলোঁ। মা দেউতাৰ অদ্ভুত স্বভাৱ আছিল। মা দেউতাৰ মাজত অলপো মিলাপ্ৰীতি নাছিল। ভাইটিৰ জন্মৰ পৰাই সিহঁতৰ কাজিয়া বাঢ়িবলৈ ধৰিলে। ভাই ভনীক কেনেকৈ প্ৰতিপালন কৰিছোঁ সেই কথা মইহে জানো। মোৰ নিজৰ জীৱনতকৈ মোৰ ভনী আৰু ভাইটি মোৰ বাবে মৰমৰ আছিল। যেতিয়া দেউতাৰ বন্ধুৰ ল'ৰাটোৱে মোক বিয়াৰ প্ৰস্তাৱ দিছিল, তেতিয়া মই তেওঁক মানা কৰিছিলোঁ, কাৰণ মই মাৰ বন্ধুৰ ল'ৰাটোক ভাল পাওঁ আৰু কেৱল তেওঁকহে বিয়া কৰাবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ দেউতাই মাৰ জেদত মোক তেওঁৰ বন্ধুৰ ল'ৰাটোৰ লগত বিয়া ঠিক কৰি দিলে। বিয়াৰ পিছত ভনীকো শহুৰৰ ঘৰলৈ লৈ আহিলোঁ, কাৰণ ভনীক অকলে এৰিব পৰা পৰিস্থিতিত নাছিল। আগতকৈ তাই বেছি অসুস্থ হৈ পৰিছিল। ঘৰত চোৱা চিতা কৰিবলৈ তাইক সদায় কোনোবা এজনৰ প্ৰয়োজন আছিল, যিটো তাত থাকিলে সম্ভৱ নহয়। মোৰ স্বামীয়ে তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰিছিল। এনেদৰে দিনবিলাক পাৰ হ'বলৈ ধৰিলে। এদিন মোৰ ভনীৰ স্বাস্থ্যৰ অৱনতি ঘটিল। যেতিয়া ডাক্তৰে তাইক গৰ্ভৱতী বুলি ক'লে, তেতিয়া মোৰ মূৰত সৰক ভাগি পৰা যেন হ'ল। কিন্তু আচল প্ৰলয়টো তেতিয়াই আহিল, যেতিয়া ভনীয়ে ক'লে যে মোৰ স্বামীয়ে তাইৰ লগত এই সকলোবোৰ কৰিলে। মই মোৰ স্বামীক ভাবুকি দিলোঁ যে মই তেওঁক সকলোৰে সন্মুখত লজ্জিত কৰিম। মোৰ প্ৰতিশোধ ল'বলৈ সি মোৰ অসুস্থ ভনীক চিৰিৰে তললৈ ঠেলি পঠিয়াই দিলে আৰু তাইৰ থিতাতে মৃত্যু হ'ল। কিন্তু তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হোৱা নাছিল আৰু কোনেও তেওঁক হত্যাকাৰী বুলি কোৱাই নাছিল। কিন্তু মই তাক তেনেকৈ এৰি দিব পৰা নাছিলোঁ। সেয়েহে মাৰ বন্ধুৰ ল'ৰা মোহনৰ পৰা সহায় ল'বলৈ মোৰ ঘৰলৈ মাতিছিলোঁ, যাতে মই মোৰ স্বামীৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিব পাৰোঁ। কিন্তু সেই সময়তে মোৰ স্বামী ঘৰলৈ আহি ঘৰত ৰোহনক দেখাৰ পিছত খঙত সি মোক গলত টেপি ধৰিলে। গতিকে মোৰ প্ৰাণ বচাবলৈ ৰোহনে তাক ফুলৰ টাব এটাৰে মূৰত আঘাত কৰিলে। কিন্তু আমি তাক লগে লগে চিকিৎসালয়লৈ নিলোঁ, যদিও তাৰ মৃত্যু ঘটিল তাত। কিন্তু মৃত্যুৰ আগতে ৰোহনৰ বিৰুদ্ধে মোৰ স্বামীয়ে পুলিচৰ আগত কৈ গৈছিল। গতিকে ৰোহনৰ শাস্তি আছিল মৃত্যুদণ্ড। গতিকে যেতিয়া পুলিচবোৰে মোক এটা অফাৰ দিলে যে যদি মই ৰোহনৰ স্বাধীনতা বিচাৰোঁ, তেওঁৰ এটা চৰ্ত মই মানিবই লাগিব। মই এতিয়া সেই চৰ্তটো নকওঁ, কাৰণ অতি সোনকালে তেওঁলোকেও আপোনাক ট্ৰেক কৰিবলৈ চেষ্টা কৰিব। মই তেওঁলোকৰ চৰ্ত মানি লৈ ৰোহনক মুক্ত কৰিলোঁ। এতিয়া আমি দুয়ো স্বামীৰ স্ত্ৰী। মোৰ সেই কাগজখন মনত পৰিল,
যাৰ ওপৰত লিখা আছিল যে যদি আপুনি আপোনাৰ স্বামীক মুক্ত দেখিবলৈ ইচ্ছা কৰে তেন্তে এটা বিশেষ চৰ্ত পূৰণ কৰিব লাগিব। চৰ্ত কি জানিবলৈ দিয়া নম্বৰটোত ফোন কৰক। মই তাইক নতুন জীৱনৰ শুভকামনা জনাই ঘৰলৈ আহিলোঁ। সেই ছোৱালীজনীৰ বাহিৰেও মই সেই পুলিচবোৰৰ লগত বহু মহিলা দেখিছিলোঁ, কিন্তু মই কাৰো এনে চৰ্ত মানি লোৱাৰ প্ৰয়োজন নাছিল, কাৰণ যিজন অধিবক্তাৰ ওচৰলৈ গোচৰটো গৈছিল তেওঁ নিজাববীয়াকৈ তদন্ত কৰি প্ৰমাণ সংগ্ৰহ কৰি আছিল আৰু তেওঁ মোক আশা দিছিল। তেনেকৈয়ে মোৰ স্বামীক লগ পোৱাৰ দিনটো আহিল আৰু মই তেওঁক লগ কৰিবলৈ বুলি গ'লোঁ, কিন্তু এইটো কি মোৰ স্বামী তাত নাছিল। মই তেতিয়া আন বন্দীসকলক কথাটো সুধিলোঁ, কিন্তু তেওঁলোকে কোনেও নাজানো বুলি ক'লে। অৱশেষত এজন কনিষ্টবলে ক'লে যে আপোনাৰ স্বামীৰ শাস্তিৰ দিন ওচৰ চাপি আহিছে, গতিকে তেওঁক আন এখন জেললৈ পঠিওৱা হৈছে। মই তেওঁক ক'লোঁ যে মোক ঠিকনাটো দিয়ক। তেতিয়া কনিষ্টবলজনে ক'বলৈ ধৰিলে, এই মুহূৰ্তত ছাৰ কিবা এটা গুৰুত্ব কামত আছে আৰু কাম শেষ হ'লেই ছাৰ তালৈ যাব। আপুনি তেওঁৰ লগত কথা পাতক, কিজানি তেওঁ আপোনাকো লগত লৈ যায়। অলপ সময়ৰ পিছত মই বিষয়াজনৰ কোঠাত সোমাই গৈ ক'লোঁ যে মই মোৰ স্বামীক লগ কৰিব বিচাৰোঁ। মোকো স্বামী থকা জেলখনলৈ লগত লৈ যাব, কাৰণ মই ঠিকনাটো নাজানো। তেওঁ ক'লে যে এইমাত্ৰ যাবলৈ ওলাইছোঁ মই, যদি যাবৰ মন আছে তেনেহ'লে সোনকালে আহা। তেতিয়া তেওঁৰ বাহিৰে আৰু 2-3জন পুলিচ পিছফালে বহিল। মোৰ অলপ ভয় লাগিছিল, যদিও স্বামীক লগ পোৱাৰ আশাত সাহস গোটালোঁ। গাড়ীখন বহু সময় গৈ থাকিল আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। অৱশেষত 2 ঘণ্টামান যোৱাৰ পাছত আমি এটা ফাৰ্ম হাউচ পালোঁগৈ। মই অস্থিৰ হৈ সুধিলোঁ, আমি ইয়ালৈ কি কৰিবলৈ আহিছোঁ? পুলিচ থানাৰ বিষয়াজনে হাঁহি হাঁহি ক'লে, আমি ইয়ালৈ মজা কৰিবলৈ আহিছোঁ। এতিয়া আপুনিও আমাৰ লগত থাকিলে মজা আৰু দুগুণ হ'ব। মোক তেতিয়া টানি গাড়ীৰ পৰা নমাবলৈ ধৰিলে। মই তেওঁলোকক মানা কৰি চিঞৰিবলৈ ধৰিলোঁ, কিন্তু চাৰিওফালে কোনোৱেই নাছিল। সেই বিষয়াজনে ক'বলৈ ধৰিলে যে মই তোমাক চিঠি পঠিয়াইছিলোঁ, তুমিতো উত্তৰেই নিদিলা। মই কিমান দিন তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ, কিন্তু অনুমান কৰিবলৈ পাৰিছোঁ যে তুমি বৰ অহংকাৰী আৰু এনে ছোৱালী মোৰ বৰ ভয় লাগে। মোৰ তেতিয়া মনত পৰিবলৈ ধৰিলে যে এই কাৰণেই চাগে স্বামীয়ে মোক জেলত লগ কৰিবলৈ অহাত বাধা দিছিল। তেওঁ একেবাৰে সঠিক আছিল আৰু মইহে ভুল আছিলোঁ। কিমান সহজে মই নিজকে বলি হ'বলৈ দিলোঁ। সেই বিষয়াজনৰ সন্মুখত হাত দুখন জোৰ কৰি ক'লোঁ যে মোক এৰি দিয়ক, মই কাকোৱে একো নকওঁ। সি জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে ইয়াৰ আগতেও ইয়ালৈ এজনী ছোৱালী আহিছিল। তাই নিজৰ ইচ্ছামতে আহিছিল। তাইৰ প্ৰেমিক জেলত আছিল। তাক জেলৰ পৰা মুক্ত কৰিবলৈ তাই যিকোনো কাম কৰিবলৈ সাজু আছিল। তাই মোক সুখী কৰিছিল, গতিকে মই তাইৰ প্ৰেমিকক মুক্ত কৰি তাইক সুখী কৰিলোঁ। এতিয়া তোমাৰ বাবেও একেই অফাৰ। যদি তুমি মোক সন্তুষ্ট কৰা তেন্তে তোমাৰ স্বামীক মই মুক্ত কৰি দিম। মই তেওঁক কথা কৈ ব্যস্ত ৰখাৰ চেষ্টা কৰিলোঁ। মই ক'লোঁ, আপুনি যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেনেহ'লে কি হ'ব? তেওঁ ক'লে যে আজিলৈকে মই কেতিয়াও কাকো ঠগা নাই। আজি চেষ্টা কৰা, মোৰ লগত দিনটো কটোৱা, তেতিয়া কাইলৈ তোমাৰ স্বামী নিশ্চয় মুক্ত হ'ব। মই উৎকণ্ঠাৰে মোৰ বান্ধৱী জীয়াৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ, কাৰণ ইয়ালৈ অহাৰ আগতে গাড়ীৰ পৰা মই তাইক মেছেজ কৰিছিলোঁ যে মই ক'লৈ যাম, ক'ত পাম নাজানো। ঠিক তেতিয়াই পাৰ্চত ৰখা মোবাইলটো বজিবলৈ ধৰিলে। সেই অফিচাৰে খৰধৰকৈ মোৰ মোবাইলটো কাঢ়ি লৈ ছুইচ অফ কৰি দিলে। তাৰপিছত মোৰ বাহুত ধৰি সি ভিতৰলৈ টানিবলৈ ধৰিলে আৰু ঠিক সেই মুহূৰ্ততে সাংবাদিকসকল তাত উপস্থিত হ'ল। মই তাইক মেছেজ কৰি সোনকালে আহিবলৈ ক'লোঁ আৰু লগতে সংবাদ মাধ্যমকো লৈ আহিবলৈ কৈছিলোঁ। যেতিয়া সংবাদ মাধ্যমে এজন পুলিচ অফিচাৰে এজনী ছোৱালীক বেয়া আচৰণ কৰি থকা অৱস্থাত হাতে লোটে ধৰিলে, তেতিয়া তেওঁৰ সহযোগীসকলকো গ্ৰেপ্তাৰ কৰা হ'ল আৰু এই সকলোবোৰ পোহৰলৈ আহিল যে মোৰ স্বামী এইখন জেলতে আছিল। এই বিষয়াজনে ইচ্ছাকৃতভাৱে তেওঁক মোক লগ কৰিবলৈ অহাত বাধা প্ৰদান কৰিছিল, যাতে মোক কিবা অজুহাতত ইয়ালৈ আনিব পাৰে। মই বুজিলোঁ যে সি মোক ফান্দত পেলাবলৈ বিচাৰিছিল। তেতিয়া তেওঁক শাস্তি দিয়াৰ সিদ্ধান্ত লৈ সমগ্ৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ সত্য উদঙাই দিবলৈ ধৰিলোঁ। একাংশ বিষয়াই বহু বছৰ ধৰি এই কাম কৰি আহিছিল আৰু মৃত্যুদণ্ডৰ শাস্তিৰ কয়দীসকলক লগ কৰিবলৈ অহা পত্নীসকলক কোনো অজুহাতত তেওঁলোকৰ পত্নীক ইয়ালৈ অনা হৈছিল আৰু তেওঁলোকৰ ইচ্ছা বা অনিচ্ছা সত্ত্বেও তেওঁলোকৰ শৰীৰৰ ওপৰত খেলা কৰি আহিছিল আৰু তেনেকৈ তেওঁলোকৰ স্বামীসকলক মুক্তি কৰি দিয়া হৈছিল আৰু তেওঁলোকৰ ফাইলবিলাকো বন্ধ কৰি দিয়া হৈছিল। কিছুমান মহিলা যি বহুত ধনী আছিল, তেওঁলোকৰ পৰা বহুত টকাও আদায় কৰি লৈছিল। তেওঁৰ বিৰুদ্ধে মাত মাতিবলৈ কোনোৱেই নাছিল।
কিন্তু মই তেওঁৰ হাতৰ পুতলা হ'বলৈ বিচৰা নাছিলোঁ। সংবাদ মাধ্যমে তেওঁৰ প্ৰকৃত চৰিত্ৰটো বিশ্ববাসীৰ আগত দেখুৱাই দিলে। কিন্তু পিছত যিজন পুলিচ অফিচাৰ তেওঁৰ ঠাইত ইয়ালৈ আহিছিল, তেওঁ বৰ সৎ ব্যক্তি আছিল। তেওঁ মোৰ আবেদন পুনৰ পৰীক্ষা কৰা আৰম্ভ কৰিলে আৰু অতি কম সময়ৰ ভিতৰতে প্ৰকৃত হত্যাকাৰীক ধৰিলে। এই গোচৰটো আকৌ এবাৰ আদালতত হাজিৰ হ'ল। এইবাৰ মোৰ স্বামীক সন্মানজনকভাৱে দোষমুক্ত কৰি প্ৰকৃত দোষীক শাস্তি দিয়া হ'ল। প্ৰথম দিনাৰ পৰাই মই নিশ্চিত আছিলোঁ যে ভগৱানে নিৰপৰাধী মানুহক শাস্তি দিব নোৱাৰে। মোৰ বিশ্বাসে মোৰ এদিন কামত আহিল আৰু তেনেকৈ মোৰ স্বামী নিৰাপদে ঘৰলৈ উভতি আহিল। প্ৰিয় দৰ্শক, বিপদৰ সময়ত নিজৰ মনটো শান্ত ৰাখি ধৈৰ্য সহকাৰে নিজৰ কৰ্তব্য পালন কৰি যাওক। যদি আপুনি নিৰ্দোষী, তেনেহ'লে ভগৱানে আপোনাক কেতিয়াও দুখ নিদিয়ে। সত্যৰ সদায় জয় হ'ব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।